আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিমৌ আৰু মামৰা সমষ্টিত যোৰহাট লোকসভাৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্ৰচাৰ চলায়। দুইটা সমষ্টিৰ মধ্যস্থল পাটহাকু ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 12 বজাত হেলিকপ্টাৰে উপস্থিত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে সভাস্থলীৰ কাষত থকা মহাবীৰ লাচিত বৰফুকনৰ মৈদামত শ্ৰদ্ধা জ্ঞাপন কৰিলে। লগতে পাটহাকু কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰাৰ পাছতেই পাটহাকু ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত ৰাইজক সম্বোধন কৰিলে। সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, জুলাই মাহত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব। চৰাইদেউক 130 কোটি টকা ব্যয়েৰে সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব। ৰংঘৰ আৰু তলাতল ঘৰৰ সৌন্দৰ্য বৰ্ধন কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী। 3 মাহৰ ভিতৰত ৰেচন কাৰ্ড থকা পৰিয়ালে একোটাকৈ অৰুণোদয় আঁচনি পাব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে গহপুৰতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ অভিযান। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। গহপুৰ ঘাঁহিগাঁও ষ্টেডিয়ামত নিৰ্বাচনী ৰণডংকা বজায় মুখ্যমন্ত্ৰীগৰাকীয়ে। 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীৰ এই নিৰ্বাচনী প্ৰচাৰ সভাতে। আহক চাওঁ আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ বিলাকেও ভাবে যে CM-এ কৈছে যেতিয়া হ'ব, হয়নে নহয়? আজিকালি অবিশ্বাস নকৰে। এতিয়া বাইদে ঠিকে কৈছে, কংগ্ৰেছ নাইও এতিয়া। কংগ্ৰেছ নাই নহয়, কংগ্ৰেছ নাই বোলে। গহপুৰতো কংগ্ৰেছ নাই, ভাৰততে কংগ্ৰেছ নাই এতিয়া, হয়নে নহয়? ৰিপুণাও কিবা এটা নতুন পাৰ্টিত গুচি গ'ল, কি তৃণমূল নে কি কয়, কি পাৰ্টি এইটো? তৃণমূল। ক'ত আছে মূলটো হেলগীয়া জানে আৰু। শ্ৰদ্ধা ৰাইজ, আমি যেতিয়া কৈছিলোঁ যে আমি অৰুণোদয় আঁচনি দিম, মাহৰ 10 তাৰিখে বেংক একাউণ্টত 1250 টকা সোমাব, তেতিয়া কংগ্ৰেছে কি কৈছিল? এইবোৰ ফাঁকি আঁচনি, এইবোৰ নহ'ব। আজি মানুহে মোক কি কয় যে ছাৰ আমাক অৰুণোদয় দিয়ক। তাৰমানে অৰুণোদয় আছে, এই কথাটো আজি প্ৰমাণ হ'ল, হয়নে নহয়? আজি 2 বছৰ 8 মাহত আমি 1 লাখ চৰকাৰী চাকৰি দিয়া আমি শেষ কৰিলোঁ। টকা পইচা কোনেও খাব নোৱাৰিলে, এটকা কোনেও ঘোষ খাব নোৱাৰিলে। আজি মই এই সোণাৰী সাপেখাতিত আকৌ কৈছোঁ যে অহা বছৰটোত আমি আকৌ নতুনকৈ 50,000 চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে মুকলি কৰি দিম। আজি অসমৰ ল'ৰা ছোৱালীয়ে বুজি পায় যে আমাৰ ভৱিষ্যত আছে। পঢ়া শুনা কৰিলে আমি চাকৰি পাম, দৌৰিলে আমি পুলিচত ভৰ্তি হ'ব পাৰিম। যোৱা কালিলৈকে মানুহে তাক বিশ্বাস কৰা নাছিল, বোলে টকা নিদিলে ক'ত চাকৰি হ'ব। আজি চাহ বাগিচাত 28টা মেডিকেল চিট আমি চাহ বাগিচাৰ বাবে সংৰক্ষণ কৰিলোঁ, আৰু এইবাৰ 3টা আৰু বঢ়াই দি আমি 31টা মেডিকেল চিট চাহ বাগিচাৰ বাবে দিম। মই মুখ্যমন্ত্ৰী হোৱাৰ আগত অসমত চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি আছিল 135 টকা। আজি চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি 252 টকালৈকে বৃদ্ধি পালে। বাগিচাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিমৌ আৰু গহপুৰত বিজেপি প্ৰাৰ্থী হৈ এজনী নিৰ্বাচনী প্ৰচাৰ চলাই কিছু বক্তব্য আগবঢ়ালে সৰ্বসাধাৰণ লোকৰ বাবে।